Hello dear learners, Technoid চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি এটা মষ্ট ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ আগত হাজিৰ হৈছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে কাট অফ সম্পৰ্কে আলোচনা কৰিম। কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব তাৰ বিষয়ে আলোচনা কৰিম। অলৰেডি এডমিশ্যন প্ৰচিডিঅ'ৰখিনি মই গোটেইখিনি আলোচনা কৰিছোঁ। অৰ্থাৎ কিছুদিন আগত মই এটা ভিডিঅ' আপলোড দিছিলোঁ ইউটিউব চেনেলত, মোৰ টেকন'লজি ইউটিউব চেনেলত। যিসকলে চাইছে সিহঁতে হয়তো গম পাইছে যে কোনটো ডিষ্ট্ৰিক্টত কিমান ছিট আছে। তো হয়তো সকলোৱে গম পাইছে, আৰু যিসকলে চোৱা নাই কাইণ্ডলি সেই ভিডিঅ'টো চাই ল'ব প্লে ষ্ট'ৰৰ পৰা গৈ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যিহেতু কাট অফ সকলোৱে কমেণ্ট কৰি আছে, মেছেজ কৰি আছে, টেক্সট কৰি আছে যে কাট অফৰ ওপৰত ভিডিঅ' দিবলৈ, কিমান কাট অফ যাব, এক্সপেক্টেড কাট অফ কিমান যাব। তো এই গোটেইখিনি তথ্য মই ইয়াতে আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে স্কিপ নকৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকল নতুন এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি টেকন'লজি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। আৰু মই যিখিনি তথ্য ইয়াতে আলোচনা কৰিম, বা আগতেও কিছুমান তথ্য মই আলোচনা কৰিছোঁ DLEDৰ বিষয়ে, তো গোটেইকেইটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে চাই ল'ব। এডমিশ্যন কেনেকৈ লয়, কিমান ফিজ লয়, কি গোটেইখিনি তথ্য মই অন্য এটা ভিডিঅ'ত মই আপডেট দিছোঁ, আপোনালোকে চাই ল'ব। আৰু লগত কি লৈ যাব লাগিব ডকুমেণ্টখিনি, তো গোটেইখিনি মই আলোচনা কৰিছোঁ। আৰু অনলি নট ফৰ SCERT DLED অন্যান্য কম্পিটিটিভ এক্সামৰ কাৰণে মই ভিডিঅ' বনাইছোঁ, ক্লাছ দিছোঁ। তো আপোনালোকে ক্লাছবিলাক চাব বুলি আশা ৰাখিছোঁ। আৰু খুবেই ইনফৰ্মেটিভ ভিডিঅ'। এইবাৰ এৰিয়াৰ যিটো এক্সাম গুচি গ'ল, বহুতকেইটা প্ৰশ্ন কমন পৰিছে। তো আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব যাতে সকলোৱে চায়। তো তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আজি কাট অফৰ ওপৰত আলোচনা কৰিম, যিহেতু কাট অফ সকলোৱে ভাবি আছে যে এইবাৰ কাট অফ কিমান যাব, কিমান নাযাব, তাৰ বিষয়ে মই আলোচনা কৰিম ডিষ্ট্ৰিক্ট ৱাইজ। তো বন্ধুসকল, আৰু এটা কথা মই লগতে কৈ দিছোঁ, মই ইনফৰ্মেশ্যনখিনি আগতে কৈ দি আছোঁ, আপোনালোকে অলপ বেয়া নাপাব। ইনফৰ্মেশ্যনখিনি হৈছে যে এইবাৰ কাট অফটো অলপ কম যাব, কিয়নো যিসকল কেণ্ডিডেটে হয়তো এপ্লাই কৰিছিলে, বহুতে এবচেণ্ট আছে, পৰীক্ষাও দিয়া নাই। হয়তো কিছুমানে BEd লৈছে বা ৰেগুলাৰ MA বা BA কৰি আছে, সিহঁতে হয়তো এডমিশ্যন নল'ব। বহুতকেইটা কাটি গৈছে, যিহেতু BAৰ এডমিশ্যনখিনি গুচি গ'ল, তাৰপিছত BEdৰখিনিও গুচি গৈছে। আছামৰ যিকেইটা BEd কলেজ আছে গোটেইকেইটা এডমিশ্যন অলৰেডি কমপ্লিট হৈ গৈছে। তো আশা কৰোঁ এইবাৰ কাট অফটো অলপ কম যাব, যিহেতু চবেই গুচি গৈছে, কিন্তু ইয়াতে অলপ চলপ কিছুমান আছে। মই ভাবোঁ এইবাৰ মেবি 20 বা 25লৈকেও কিজানি পাব বুলি চান্সেছ আছে। তো বলক মই গোটেইখিনি তথ্য ইয়াতে আলোচনা কৰিম। ডিষ্ট্ৰিক্ট ৱাইজ কিমান কাট অফ যাব, প্ৰাইভেটত ল'লেতো অলৰেডি পইচা বেছিয়ে যাব, গমেই পায় আপোনালোকে। তো এতিয়া গোটেইখিনি আলোচনা কৰিম, আপোনালোকে চাই যাব। তো এতিয়া কথা হ'ল যে বৰপেটা ডিষ্ট্ৰিক্ট, মই এইখিনি তথ্য বাকী তথ্যখিনি মই আলোচনা নকৰোঁ। বৰপেটা যিটো আছে ডিষ্ট্ৰিক্ট আছে, বৰপেটা ডিষ্ট্ৰিক্টত আছে 400 ছিট, ৰাইট। এতিয়া 400 ছিটৰ ভিতৰত কাট অফ কিমান, এক্সপেক্টেড কাট অফ কিমান যাব, কোনে কিমান পাইছে, কি এই গোটেইখিনি মই আপোনালোকৰ লগত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, মই বাৰে বাৰে কৈ থাকোঁ, বেয়া নাপাব। এতিয়া গোটেই মিলাই ছিট আছে 4050টা, তাৰ ভিতৰত ডিষ্ট্ৰিক্ট ৱাইজ কিমান কাট অফ যাব, তো এইখিনি আলোচনা কৰিম। এতিয়া ফাৰ্ষ্টত আছে বৰপেটা ডিষ্ট্ৰিক্ট। মই ডিষ্ট্ৰিক্ট ৱাইজ আলোচনা কৰিম, যিহেতু বৰপেটা ডিষ্ট্ৰিক্টত অলৰেডি 400 ইনটেক অফ ছিট কেপাচিটি আছে। তো এতিয়া কাট অফ কিমান যাব মই সেইটো দেখাই আছোঁ, আপোনালোকে চাই যাব। এতিয়া বৰপেটাত ছিট আছে 400, তাৰ ভিতৰত কাট অফ কিমান হায়েষ্ট পাইছে 79, হায়েষ্ট পাইছে 79 পাইছে হায়েষ্ট। এতিয়া কাট অফটো চাই ল'ব অলপ, যিহেতু 400 ছিট আছে, 400 যাব, 400 ছিট আছে, যিহেতু 400 ছিট আছে, 400 ছিট আছে, তাৰ ভিতৰত 400 ছিট আছে, এই 400 ছিট আছে। লাষ্টত কোন আছে, দেৱজিৎ দাস আছে। তো বৰপেটা ডিষ্ট্ৰিক্টৰ এইটো 38, তো এক্সপেক্টেড আপোনাৰ 38 লাষ্টেজ আছে। তো তাৰ ভিতৰত বহুতে হয়তো এডমিশ্যন নল'ব, বহুতে কিবা যিকোনো কলেজ বা গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন বা BEd কৰি আছে, হয়তো নল'ব পাৰে। তো কোনোবাই হয়তো নল'ব পাৰে, তাৰ ভিতৰত কাট অফটো অলপ কমি আহিব। তো সেইটো কি কোৱা হৈছে যে ভেকেঞ্চি ওলালে বা ইনষ্টিটিউশ্যনত যেতিয়া ভেকেঞ্চি ওলাব, তেতিয়া এনেকৈ সিহঁতে পাব্লিকেশ্যন কৰিব লিষ্ট। তো সেইটো আপোনালোকে গমেই পাব, আপোনালোকে ৱেবছাইটটো চাই থাকিব। এতিয়া হ'ল 38টো হৈছে এক্সপেক্টেড কাট অফ। তাৰ ভিতৰত কিমান আছে 38 মানে এইটোৱে আছে, 38 এটা আছে আৰু 401লৈকে আছে। তো এক্সপেক্টেড মানে ইয়াৰ ভিতৰত আমি আশা কৰিব পাৰোঁ 37, 6লৈকে।
বা 25 26 ইমানলৈকে আমি আশা কৰিব পাৰোঁ। তো আপোনালোকে চাবই সময়ত কি হয় দেখা যাব। কিন্তু এক্সপেক্টেড আমি ইয়াতে কাট অফ কিমান গৈছে 38 গৈছে। তো বাকীখিনি আপোনাৰ 25 6 এনেকুৱা হ'ব পাৰে মেবি। তো এতিয়া নেক্সট আছে মই অন্য এটা ডিষ্ট্ৰিক্টত আলোচনা কৰিম। এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত অলৰেডি গুচি গ'ল, ঠিক আছে। এতিয়া হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট। তো বঙাইগাঁও ডিষ্ট্ৰিক্টত এক্সপেক্টেড কাট অফ আছে, সিট আছে আপোনাৰ 100। তো 100 সিটৰ ভিতৰত এতিয়া বঙাইগাঁৱত ফাৰ্ষ্ট পাইছে কৌশল মণ্ডল 70.25। তো ইয়াত চাব এতিয়া কাট অফ অলপ ইয়াতে কম যাব পাৰে। তো 100ত কিমান আছে আমি চাব পাৰিছোঁ যে 100ত আছে 100ত আছে মফিজ জাহাংগীৰ আলম বঙাইগাঁও 44। তো আমি এক্সপেক্টেড আমি 44লৈকে আহিছে, কিন্তু আমি এক্সপেক্টেড কৰিব পাৰোঁ আমি 44 যেহেতু আহিছে তেনেহ'লে আমি 35লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ। ইয়াৰ ভিতৰত হয়তো বহুতে এডমিশ্যন নল'বও পাৰে, বা কিছুমানে গ্ৰেজুৱেশ্যন কৰি আছে, বা কিছুমানে পষ্ট গ্ৰেজুৱেশ্যন BEd লৈছে এডমিশ্যন। তো অলৰেডি সেইবিলাক এডমিশ্যন অলৰেডি প্ৰচেছ কমপ্লিট হৈছে, তাৰ কাৰণে হয়তো অলপ চিট থাকিব পাৰে। তো এতিয়া বঙাইগাঁও গুচি গ'ল। নেক্সট আছে কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টটো মই দেখাই দি আছোঁ আপোনালোক কাট অফ কিমান যাব এক্সপেক্টেড। তো অল আছামৰ যিসকল কেণ্ডিডেট আছে হয়তো সকলোৰে কাৰণে মই ভিডিঅ'টো বনাইছোঁ, অনলি নট ফৰ ওৱান ডিষ্ট্ৰিক্ট। তো গোটেইকেইটা 24টা ডিষ্ট্ৰিক্টত এক্সাম চেণ্টাৰ আছে, বা 24টা ডিষ্ট্ৰিক্টৰ ৰিজাল্ট অলৰেডি SCIT বৰ্ডে জাৰি কৰিছে। তো এই গোটেইকেইটা মই ডিষ্ট্ৰিক্ট আলোচনা কৰিম। ভিডিঅ'টো হ'লেও অলপ লং হ'লেও আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ। নেক্সট আছে কাছাৰ ডিষ্ট্ৰিক্ট। তো কাছাৰ ডিষ্ট্ৰিক্টত এতিয়া এক্সপেক্টেড কিমান কাট অফ যাব। কাছাৰ ডিষ্ট্ৰিক্টত পোষ্ট আছে মানে ভেকেঞ্চি বা চিট আছে 150খন চিট আছে, আসন আছে 150খন আসন আছে। তাৰ ভিতৰত হায়েষ্ট পাইছে 61.75। তো এতিয়া এক্সপেক্টেড কাট অফ কিমান যাব পাৰে এইটো আমি আলোচনা কৰিম। যে 150 যিহেতু চিট আছে, 150খন আসন আছে, তাৰ ভিতৰত 150খন আছে 41 আছে। তো 41ৰ 75। তো এক্সপেক্টেড কাট অফ কিমান যাব পাৰে 41। তো মেবি 35লৈকে বা 30লৈকে এক্সপেক্টেড কাট অফ হ'ব পাৰে, যিহেতু বাকী সকলে হয়তো BEd লৈ আহিছে, কিছুমানে হয়তো কিছুমানৰ কিবা খেলি মেলি অলপ আছে, অসুবিধা আছে, হয়তো গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে, তো নল'ব পাৰে। তো এক্সপেক্টেড আমি 35লৈকে আমি আশা কৰিব পাৰোঁ, ঠিক আছে। তো নেক্সট আমি আলোচনা কৰিম অন্য এটা ডিষ্ট্ৰিক্ট। নেক্সট ডিষ্ট্ৰিক্টটো হৈছে দৰং ডিষ্ট্ৰিক্ট, ঠিক আছে। তো দৰং ডিষ্ট্ৰিক্টত এক্সপেক্টেড কিমান যাব সেইটো আলোচনা কৰিম। দৰং ডিষ্ট্ৰিক্টত ভেকেঞ্চি বা চিট আছে 150খন আসন আছে, তাৰ ভিতৰত এক্সপেক্টেড কাট অফ কিমান যাব আমি সেইখিনি আলোচনা কৰিম। দৰঙত 76 পাইছে হায়েষ্ট, 76 পাইছে হায়েষ্ট, আৰু 76 এতিয়া কাট অফ আছে কিমান হ'ব আমি এইটো এক্সপেক্টেড কাট অফখিনি আলোচনা কৰিম। চিট আছে 150খন আসন আছে, 150খন আসন আছে, 150খন আসন আছে। তো 150খন 46.50। তো 46.50 মানে বহুতখিনি গৈছে, চাওক 45 44 তো বহুত ছেমে পাইছে প্ৰায় নাম্বাৰ। তো আমি এক্সপেক্টেড 35লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ, ঠিক আছে। 35লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ। এতিয়া নেক্সট আছে ধেমাজি ডিষ্ট্ৰিক্ট। তো ধেমাজি ডিষ্ট্ৰিক্টত আছে 50খন আসন আছে। তো ধেমাজি ডিষ্ট্ৰিক্টৰ নেক্সট হৈছে ধেমাজি ডিষ্ট্ৰিক্ট। আমাৰ অন্য এখন ডিষ্ট্ৰিক্ট হৈছে ধেমাজি ডিষ্ট্ৰিক্ট। তো ধেমাজি ডিষ্ট্ৰিক্টত 50খন আসন আছে, তাৰে ভিতৰত 60 পাইছে হায়েষ্ট, 65 হায়েষ্ট পাইছে। তো এতিয়া 50খন আসনৰ ভিতৰত এক্সপেক্টেড আমি কিমান আশা কৰিব পাৰি। তো এতিয়া 50 আছে, 50খন আসনৰ ভিতৰত আমি লাষ্ট আছে কিমান 50খন হ'লে আমি 42.75 আমি এইটো নৰ্মেলি কাট অফ। এতিয়া আমি এক্সপেক্টেড কিমান কৰিব পাৰি। তো আমি মেবি 35লৈকে আমি কাট অফ আশা কৰিব পাৰি, ঠিক আছে। তো আমি নেক্সট এটা ডিষ্ট্ৰিক্ট আছে, নেক্সট ডিষ্ট্ৰিক্টটো হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট। তো ধুবুৰী ডিষ্ট্ৰিক্টত 150খন আসন আছে। তো এতিয়া 150খন আসনৰ ভিতৰত এক্সপেক্টেড কাট অফ কিমান যাব সেইটো মই জনাই আছোঁ।
ধুবুৰী ডিষ্ট্ৰিক্টত 150খন আসন আছে। তো এক্সপেক্টেড আমি কিমান কৰিব পাৰি, হায়েষ্ট পাইছে 66.25 হায়েষ্ট পাইছে। এতিয়া আমি 150খন আসনৰ ভিতৰত কিমান এক্সপেক্ট কৰিব পাৰি, 150খন আছে, 150খনত আমি 40 আছে 40.50 আছে। তো আমি এক্সপেক্টেড কিমান কৰিব পাৰি, এক্সপেক্টেড আমি মেবি 30 to 35ৰ ভিতৰত আমি লয়েষ্ট যাব পাৰি, ঠিক আছে। এইটো ফাইনেল নহয়, জাষ্ট আমি অলপ ডিছকাশ্যন কৰি আছোঁ। তো এক্সপেক্টেড হ'ব পাৰে, আমি হয়তো ফিক্স নহয় যে এইটোৱেই হ'ব। তো কিমান হয় এইটো অফিচিয়েলি হয়তো সিহঁতে জনাব। তো নেক্সট আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 150খন আসন আছে, তাৰ ভিতৰত এক্সপেক্টেড কাট অফটো আমি জনাই আছোঁ। এতিয়া ডিব্ৰুগড়ত আসন আছিল 150খন আসনৰ ভিতৰত হায়েষ্ট পাইছে 70.75। তো আমি এক্সপেক্টেড কিমান কৰিব পাৰি, 150খন আসনৰ ভিতৰত নৰ্মেলি কিমান পাইছে, নৰ্মেলি হৈছে 40। তো আমি 26.7লৈকে আমি এক্সপেক্টেড কৰিব পাৰি, 26লৈকে আমি এক্সপেক্টেড কৰিব পাৰি। যিহেতু যিসকল এপ্লাই কৰিছিল, কিছুমানে হয়তো এক্সাম দিয়া নাই, কিছুমানে BEd লৈছে বা গ্ৰেজুৱেশ্যন কৰিছে বা পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে। যিহেতু সেইবিলাক অলৰেডি গোটেইখিনি এডমিশ্যন প্ৰচেছ কমপ্লিট হ'ল। সেইটো হয়তো এজন মানুহেতো UGCৰ গাইডলাইন মতেতো 2টা ৰেগুলাৰ ডিগ্ৰী কৰিব নোৱাৰে, ডিষ্টেঞ্চ হ'লে বেলেগ কথা আছিল। তো তাৰ বাবে আমি অলপ এক্সপেক্টেড কেণ্ডিডেটসকলে অলপ সকাহ পাইছে। তো ছিট পাব বুলি, অলপ কম মাৰ্কত ছিট পাব বুলি মই আশা ৰাখিছোঁ, যাতে সকলোৱে ছিট পাক, ভালদৰে DLED 2 ইয়াৰ্ছটো কৰক। যিহেতু NISৰ DLEDটো কেঞ্চেল কৰিছে। তো হয়তো বহুতে হাৰাশাস্তিত ভুগি আছে যে আমি DLEDৰ কাৰণে টেট দিব পৰা নাই। এতিয়া BEdটো UP লেভেলত কৰি দিছে। তো LP লেভেলৰ কাৰণে হয়তো পোষ্টটো বেছি ওলায়। তো LP লেভেলৰ কাৰণে DLEDটো মাষ্ট বি। তো তাৰ বাবে NISটো ওলাই দিছে। তো 2 বছৰীয়া কোৰ্চটো পালে হয়তো হ'ব, সকলোৰে অলপ সুবিধা হ'ব। মই আশা ৰাখিছোঁ যাতে সকলোৱে পায়। নেক্সট আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট। এতিয়া ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে 100খন আসন। তো ডিমা হাছাও ডিষ্ট্ৰিক্টত 100খন আসনৰ ভিতৰত 55 পাইছে হায়েষ্ট, 55.75 পাইছে। তো আমি ইয়াৰ ভিতৰত কিমান এক্সপেক্টেড কৰিব পাৰোঁ, 100। এইটো ইয়াতে অলপ ডিমা হাছাওত অলপ কাট অফটো অলপ কম যাব, মই যেন গম পাইছোঁ। যিহেতু হায়েষ্ট মাৰ্ক কম। তো এতিয়া কাট অফটো 23ত আহি গৈছে, চাইছেনে? সবাতকৈ কম, একেবাৰে লয়েষ্ট কাট অফ যাব ডিমা হাছাও ডিষ্ট্ৰিক্ট। নো টেনশ্যন, পাই যাব আপোনালোকে, ছিট পাব। তো নেক্সট আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। তো গোৱালপাৰাত আছে 200খন আসন। তো 200খন আসনৰ ভিতৰত হায়েষ্ট কাট অফ কিমান যাব সেইটো মই এক্সপেক্টেড মই জনাই আছোঁ। এতিয়া গোৱালপাৰাত 150খন আসন আছে। তো তাৰ ভিতৰত কিমান পাইছে, হায়েষ্ট পাইছে 64.75। যিহেতু কাট অফ অলপ কম যাব ইয়াতে। তো এতিয়া কথা হ'ল, তো 150খন আসনৰ ভিতৰত লয়েষ্ট কিমান পাইছে, নৰ্মেলি 150ত আছে, নৰ্মেলি পাইছে 39.25। তো আমি 22-23লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ, 20 up to 23লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ, ঠিক আছে। তো নেক্সট আছে গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাট ডিষ্ট্ৰিক্টত 150খন আসন আছে। তো 150খন আসনৰ ভিতৰত এক্সপেক্টেড কিমান কাট অফ যাব সেইটো মই দেখাই দি আছোঁ। গোলাঘাট ডিষ্ট্ৰিক্টত 150খন আসন আছে, 150খন ছিট আছে। তো তাৰ ভিতৰত হায়েষ্ট কিমান পাইছে, 63.23 হায়েষ্ট পাইছে। তো অলপ কাট অফ কম যাব যেন গম পাইছোঁ আমি। 150খন আসনৰ ভিতৰত নৰ্মেলি আছে কিমান, 40 আছে। তো 30-32লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ, ঠিক আছে। 30
32 লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ ঠিক আছে নেক্সট আছে হাইলাকান্দি ডিস্ট্রিক্ট হাইলাকান্দি ডিস্ট্রিক্টতো 150 খন আসন আছে 150 খন আসন আছে 150 তো 150 খন আসনৰ ভিতৰত হাইয়েষ্ট কোন কিমান হৈছে 77.50 পাইছে তো এতিয়া এক্সপেক্টেড কাট অফ আমি কিমান ধৰিব পাৰোঁ যেহেতু 150 খন আসন আছে 150 খন আসনৰ ভিতৰত 150 খন সিট আছে 150 44 আছে তো এক্সপেক্টেড আমি 44 আমি এক্সপেক্টেড আমি 33 লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ ঠিক আছে নেক্সট আছে তিনিচুকীয়া ডিস্ট্রিক্টত আছে 50 খন আসন তিনিচুকীয়া ডিস্ট্রিক্টত আছে 50 খন আসন ঠিক আছে তিনিচুকীয়া ডিস্ট্রিক্টত আছে 50 খন আসন তো 50 খন আসনৰ ভিতৰত পাইছে 65.75 পাইছে ঠিক আছে তো এতিয়া এক্সপেক্টেড আমি কিমান কৰিব পাৰোঁ 50 খন আসন আছে যেহেতু বহুত কম আসন 50 খন আসনৰ ভিতৰত নৰ্মালি কিমান পাইছে 42.50 তো 42.50 পাইছে তাৰ ভিতৰত আমি এক্সপেক্টেড 30 লৈকে আমি কৰিব পাৰোঁ কিয়নো যেসকলে হয়তো এপ্লাই কৰিছিলে গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছে বা পোষ্ট গ্ৰেজুৱেশ্যনত লৈছে বা বিএডত লৈছে তো এনেকৈ কমি হয়তো বহুত আমি এক্সপেক্টেড কৰিব পাৰোঁ 30 লৈকে আমি এক্সপেক্টেড কৰিব পাৰোঁ ঠিক আছে তো নেক্সট এটা ডিস্ট্ৰিক্টত লৈ আলোচনা কৰিম নেক্সট ডিস্ট্ৰিক্টটো হৈছে যোৰহাট ডিস্ট্ৰিক্টত কিমানখন আসন আছে 100 খন আসন আছে ঠিক আছে তো 100 খন আসনৰ ভিতৰত এক্সপেক্টেড কাট অফ কিমান যাব এটা মই দেখাই দি আছোঁ যোৰহাট ডিস্ট্রিক্টত আছে 100 খন আসন তো 100 খন আসনৰ ভিতৰত হাইয়েষ্ট পাইছে 71.75 পাইছে ঠিক আছে তো আমি এক্সপেক্টেড কিমান কৰিব পাৰি 100 যেটো সিট আছে তো 100 সিটৰ ভিতৰত নৰ্মালি কিমান পাইছে নৰ্মালি পাইছে 46 তো আমি এক্সপেক্টেড 46 পাইছে যেহেতু 46 পাইছে 46 আমি এক্সপেক্টেড 36 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি ঠিক আছে এক্সপেক্টেড 36 যেহেতু অন্যান্য এক্সামত হয়তো বহুত গুছি গৈছে কোর্সত বা ডিপ্লোমাত বা ডিগ্ৰীত তো হয়তো ডেলটো লাষ্টত হৈছে সেইভাবে হয়তো অলপ কাট অফ কম যাব সিট পাব পাৰে চান্সেস আছে নেক্সট ডিস্ট্রিক্ট হল মাজুলী ডিস্ট্রিক্ট ঠিক আছে মাজুলী তো মাজুলী ডিস্ট্রিক্টত আছে 50 খন আসন তাৰ ভিতৰত হাইয়েষ্ট পাইছে 70.50 পাইছে তো ক্যাটাগরি ওয়াইজত হয়তো অলপ চলপ পাব সকলে তো আমি ইয়াতে চালো যে যেটো 50 খন আসন আছে 50 খনৰ ভিতৰত 40 নৰ্মালি 45.25 আছে নৰ্মালি তো আমি এক্সপেক্টেড কিমান কৰিব পাৰি এক্সপেক্টেড আমি 30 লৈকে কৰিব পাৰি 30 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি ঠিক আছে ক্যাটাগরি আছে ক্যাটাগরি ওয়াইজ হয়তো অলপ কাট অফ কম যাব পাৰে তো নেক্সট ডিস্ট্রিক্ট আছে কৰিমগঞ্জ ডিস্ট্রিক্টত আছে 250 খন আসন তো নেক্সট ডিস্ট্রিক্টটো আলোচনা কৰি আছো চাই লব আপোনালোক নেক্সট ডিস্ট্রিক্ট হৈছে কৰিমগঞ্জ ডিস্ট্রিক্ট তো কৰিমগঞ্জ ডিস্ট্রিক্টত কিমান পাইছে হাইয়েষ্ট 62 পাইছে হাইয়েষ্ট তো ইয়াৰ ভিতৰত 250 খন আসন আছে এটো সবত অলপ কম কাট অফ যাব এটো 250 খন আসন আছে 250 খন আসন 250 খন আসন আছে তো ইয়াত কাট অফ যাব 32 আছে মেবি 20 লৈকে কাট অফ যাব পাৰে একেবাৰে লয়েষ্ট ডিমা হাছাও এনে এখন ঠিক আছে 20 লৈকে কাট অফ যাব পাৰে যেটো সিট বেছি তো নেক্সট ডিস্ট্রিক্টখন আছে কাৰ্বি আংলং ডিস্ট্রিক্ট নেক্সট ডিস্ট্রিক্ট হৈছে কাৰ্বি আংলং ডিস্ট্রিক্টত আছে 50 খন আসন 50 খন সিট আছে 50 খন সিট আছে তাৰ ভিতৰত হাইয়েষ্ট পাইছে 59.25 আছে পার্সেন্ট মার্ক পাইছে তো এতিয়া যেটো 50 খন আসন আছে 50 খনৰ ভিতৰত আমি এক্সপেক্টেড কিমান কৰিব পাৰি নৰ্মালি কিমান আছে নৰ্মালি আছে 35 তো আমি 20 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি ঠিক আছে 20 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি ৰাইট
তে নেক্সট ডিস্ট্রিক্ট হৈছে এটা ৰংলি ইয়াতে কৰি দিছোঁ যে কৰিমগঞ্জ নহয়, এইটো কামৰূপ আছে। কামৰূপত 250 খন আসন আছে, 250 খন আসন আছে কামৰূপত। তো তাৰে ভিতৰত আমি এক্সপেক্টেড কাট অফ আমাৰ 35 লৈকে যাব পাৰে। ঠিক আছে, এক্সপেক্টেড কাট অফ। তো কৰিমগঞ্জ ডিস্ট্রিক্টতো কাট অফ কম যাব, নৰ্মেলি কিমান যাব? এটা কৰিমগঞ্জ ডিস্ট্রিক্টত আছে 200 খন আসন আছে, 250 নহয়, 200 খন আসন আছে। তো তাৰ ভিতৰত হাইয়েষ্ট কিমান পাইছে? 62 পাইছে। এতিয়া সিৰিয়েলে যাব, নৰ্মেলি কিমান পাইছে? নৰ্মেলি পাইছে 35। তো আমি এক্সপেক্টেড 20 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি। ঠিক আছে, তে নেক্সট ডিস্ট্রিক্ট হৈছে কোকৰাঝাৰ ডিস্ট্রিক্ট। এতিয়া কোকৰাঝাৰ ডিস্ট্রিক্টত আছে 200 খন আসন, 200 খন সিট আছে। ঠিক আছে, 200 খন সিট আছে, তাৰ ভিতৰত 73 পাইছে হাইয়েষ্ট। তো আমি এক্সপেক্ট নৰ্মেলি কিমান পাইছে? 200 খন সিটৰ ভিতৰত নৰ্মেলি পাইছে 34.50। নৰ্মেলি 30 কিমান হৈছে? 34.50। তো আমি এক্সপেক্টেড কিমান কৰিব পাৰি? এক্সপেক্টেড আমি 20 কিমান আছে ইয়াতে? এক্সপেক্টেড আমি 25 লৈকে আমি কৰিব পাৰি। ঠিক আছে, এক্সপেক্টেড আমি 25 লৈকে কৰিব পাৰি, ৰাইট। নেক্সট ডিস্ট্রিক্ট আছে লখিমপুৰ ডিস্ট্রিক্ট। তো লখিমপুৰ ডিস্ট্রিক্ট আছে নেক্সট ডিস্ট্রিক্ট। লখিমপুৰ ডিস্ট্রিক্টত আছে 200 খন আসন, 200 খন আসন আছে। তাৰে ভিতৰত 63 পাইছে, এইটো কাট অফ কম যাব। তো নৰ্মেলি আমি 200 সিটৰ ভিতৰত নৰ্মেলি কিমান পাইছে? 44.25 পাইছে, 44.25। তো আমি এক্সপেক্টেড 25 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি, ৰাইট। নেক্সট ডিস্ট্রিক্ট আছে মৰিগাঁও ডিস্ট্রিক্ট। তো মৰিগাঁও ডিস্ট্রিক্টত সেম 200 সিট আছে। এতিয়া মৰিগাঁও ডিস্ট্রিক্টত 200 খন আসন আছে, 200 খন সিট আছে। তাৰে ভিতৰত হাইয়েষ্ট পাইছে 72.50, ৰাইট। এতিয়া কাট অফ আছে 200 সিটৰ ভিতৰত নৰ্মেলি কিমান পাইছে? নৰ্মেলি আমি চাব পাইছোঁ যে নৰ্মেলি পাইছে 36.75 পাইছে, নৰ্মেলি পাইছে। তো ইয়াৰ কাট অফ কম যাব, তো মেবি 25 লৈকে কাট অফ যাব পাৰে। এক্সপেক্টেড কাট অফ 25 লৈকে আমি এক্সপেক্ট কৰিব পাৰি। ঠিক আছে, নেক্সট ডিস্ট্রিক্ট আছে নগাঁও ডিস্ট্রিক্ট। তো বৰপেটা ডিস্ট্রিক্টৰ নিচিনা সেম প্ৰায় 400 সিট আছে প্ৰাইভেট লৈ। নগাঁও ডিস্ট্রিক্টত 400 খন সিট আছে, তার ভিতৰত হাইয়েষ্ট পাইছে 72.50। ঠিক আছে, তো এক্সপেক্টেড কাট অফ অলপ কমে যাব, এইটো 400 সিট আছে। নৰ্মেলি কিমান আছে? 36.25, ৰাইট। এতিয়া নৰ্মেলি আমি 20 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি। ঠিক আছে, যেহেতু অন্যান্য এডমিশ্যনবিলাক কেণ্ডিডেটে লৈ লৈছে, গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন BEdৰ লৈ লৈছে, যেহেতু ৰেগুলাৰ দুটা কোৰ্চ কৰিব নোৱাৰে, তাৰ বাবে হয়তো লৈ লৈছে। তো যিসকলে লৈ লৈছে অলৰেডি, অত সিট বহুত ভেকেঞ্চি থাকিব বুলি কাট অফটো অলপ কম যাব পাৰে। আৰু DLED ৰিজাল্টটো হয়তো দেৰিকৈ দিছে অলপ, মানে লাষ্টত এডমিশ্যন হ'ল, প্ৰচেছটো অলপ দেৰি হ'ল। তো তাৰ বাবে হয়তো সিট অলপ কম বেছি থাকিব পাৰে, 4050টা সিটৰ ভিতৰত অল আছামত। তো নেক্সট ডিস্ট্রিক্ট আছে নলবাৰী ডিস্ট্রিক্ট। নলবাৰী ডিস্ট্রিক্টতো 200 খন আসন আছে, তার ভিতৰত কিমান পাইছে? 83। এইটো অলপ কাট অফ বেছি যাব, 83.75 পাইছে হাইয়েষ্ট। এইটো কাট অফ অলপ বেছি যাব পাৰে,
যেহেতু 200 সিট আছে 200 সিটৰ ভিতৰত নৰ্মেলি পাইছে 42.50 ৰাইট এতিয়া আমি এক্সপেক্টেড কাট অফ কিমান আমি আশা কৰিব পাৰি এক্সপেক্টেড আমি আশা কৰিব পাৰি এক্সপেক্টেড আমি 35 লৈকে আমি এক্সপেক্টেড কৰিব পাৰি ঠিক আছে নেক্সট আছে শিৱসাগৰ ডিস্ট্ৰিক্ট তো শিৱসাগৰ ডিস্ট্ৰিক্টত আছে 150 খন সিট ৰাইট এটা 150 খন সিটেৰ ভিতৰত হাইয়েস্ট পাইছে 71.75 পাইছে হাইয়েস্ট এটা নরমালি পাইছে কিমান 150 ৰ ভিতৰত নরমালি আছে 45.25 ঠিক আছে তো আমি এটি এক্সপেক্টেড কিমান কৰিব পাৰি এক্সপেক্টেড আমি 41 40 30 আমি 35 লৈকে আমি এক্সপেক্ট কৰিব পাৰি ঠিক আছে এক্সপেক্ট কৰিব পাৰি এটা নেক্সট ডিস্ট্ৰিক্ট হৈছে অৰ্থাৎ আজি লাষ্ট ডিস্ট্ৰিক্ট শোণিতপুৰ ডিস্ট্ৰিক্টত 250 খন আসন আছে নেক্সট হল শোণিতপুৰ ডিস্ট্ৰিক্টত আছে 250 খন আসন বহুত আছে আসন 250 খন হাইয়েস্ট পাইছে 68 কাট অফ অলপ কম যাব এটো সকলে পাবো বুলি মই আশা ৰাখিছো সকলে তো নাপায় হয়তো কাট অফত অলপ কম যাব তো আমি এক্সপেক্টেড কিমান কৰিব পাৰি 250 ৰ ভিতৰত নরমালি কিমান পাইছে 37.50 নরমালি পাইছে 37.50 নরমালি পাইছে এতিয়া আমি এক্সপেক্টেড কিমান কৰিব পাৰি এক্সপেক্টেড আমি ক্যাটাগরি ওয়াইজ অলপ কম যাব তো আমি এক্সপেক্টেড আমি 25 লৈকে আমি এক্সপেক্ট কৰিব পাৰি ঠিক আছে তো আজি এখিনি আছিল কাট অফৰ ওপৰত ভিডিও তো আজি এখিনি আছিল কাট অফ তো অন্য মই এডমিশন প্ৰসিডিউৰ খিনি মই অন্য এটা ক্লাছত কন্টেন্ট আলোচনা কৰিছো আপোনালোকে প্লেলিষ্টৰ পৰা চাই ল'ব তো কাট অফৰ যেখিনি কনফিউজন আছিল হয়তো আজি ক্লিয়াৰ হল তো এই বছৰত 2024-26 ৰ যেটো 2 ইয়ার্স SAT DLED ৰ যেটো কোর্স এটো অলৰেডি কাট অফৰ ভিডিও খিনি মই বা ইনফৰমেশন খিনি আপোনালোকক জনাই দিছো তো আজি কাৰণে বিদায় মাগিছো অন্য এটা ক্লাছত লগ পাম থ্যাংক ইউ